গুড মৰ্নিং বন্ধুসকল। আজি মই তোমালোকৰ লগত ক্লাছ 6ৰ সাধাৰণ উৎপাদক ওলোৱা বিষয়টো আকৌ আলোচনা কৰিব লৈছোঁ। কাৰণ যোৱা আলোচনাত আমি যেতিয়া ABC এক নম্বৰৰ ABC অংককেইটা কৰিছিলোঁ তেতিয়া হয়তো কিবা ক'বলৈ বাকী আছিল। সেইকাৰণে তোমালোকে এই অংকটোৰ ক্ষেত্ৰত প্ৰায় ভুল কৰা দেখা পাইছোঁ। এই অংকটো কৰাৰ সময়ত চোৱা, আমি উৎপাদক উলিয়াম। উৎপাদক ওলাওঁতে আমি 56ৰ আটাইবোৰ উৎপাদক উলিয়াব লাগিব। 56ৰ আটাইবোৰ উৎপাদক নোলালে অংকটো সম্পূৰ্ণ শুদ্ধ নহ'ব। 56 মানে কি? 1 পূৰণ 1 ইনটু 56। 56 মানে কি? 2 ইনটু কিমান হ'ব? 2ৰে 5ক যাব দুবাৰ, 2 দুগুণ 4। 5ৰ পৰা 4 গ'ল, থাকিল 1। 1 10 6 16, 2 8 গুণ 16। আকৌ 56 3ৰে বিভাজ্য হয়নে নহয় চোৱা। 5 6 11, 11 3ৰ গুণিতক নহয়, গতিকে 56 3ৰে বিভাজ্য নহয়, 4ৰে বিভাজ্য। 4ৰে কেইবাৰ যাব? 4ৰে 5ক যাব একবাৰ, 4 গুণ 4। 5ৰ পৰা 4 গুণ থাকিল 1, 1 10 6 16, 4 4 গুণ 16। আকৌ 56 আমি পাম 7 8 গুণ কৰিলে 56 পাম। এতিয়া চোৱা, 56ৰ উৎপাদকবিলাক দেখা পাইছা। ইয়াৰ পিছত আৰু উৎপাদক 56ৰ নাই। আমি 56ৰ উৎপাদক ওলাওঁতে আটাইবোৰ উৎপাদক উলিয়াব লাগিব। ঠিক সেইদৰে 120ৰ যেতিয়া উৎপাদক উলিয়াবা, তেতিয়া 120ৰ আটাইবোৰ উৎপাদক উলিয়াব লাগিব। প্ৰথম উৎপাদক হ'ব 1 আৰু সংখ্যাটো নিজেই। পিছৰ উৎপাদকটো হ'ব 2, কাৰণ এককৰ ঘৰত 2 থাকিলে, একক স্থানত 2 থাকিলে 0 থাকিলে 2ৰে বিভাজ্য হয়। 2ৰে 1ত নাযায়, 2ৰে 12ত যাব 6 বাৰ, 0 0 বাৰ। 120 আকৌ 3ৰে বিভাজ্য, কাৰণ 1 2 3, 3 আৰু 0 যোগ কৰিলে 3 পাম। 3টো 3ৰ গুণিতক হয়, অৰ্থাৎ 3ৰে কেইবাৰ যাব? 3ৰে 12ত যাব 4 বাৰ, 0 যাব 0 বাৰ। এই সংখ্যাটো আকৌ 4ৰে বিভাজ্য, কাৰণ একক আৰু দশক স্থানৰ অংক দুটা মিলি হৈছে 20। 20ক 4ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি, গতিকে 4ৰে ইয়াক যাব 4 3 গুণ 12, 0 0 বাৰ। 120ত কেইবাৰ যাব? আকৌ 5 যাব। 5ৰে যাব, কিয় 5ৰে যোৱাৰ কাৰণটো হ'ল একক স্থানত 0 বা 5 থাকিলে 5ৰে বিভাজ্য হয়, গতিকে ই 5ৰে যাব। 5 কেইবাৰ যাব? 5 2 গুণ 10, 5 4 গুণ 20। আকৌ 120ত 6 যাব। 6ৰে কিয় যায়? 6ৰে কিয় যাব ইয়াত? 6 কিয় 120ৰ গুণিতক উৎপাদক হ'ব? কিয়? কাৰণ 120 2ৰে বিভাজ্য, 3ৰেও বিভাজ্য। যদি কোনো এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হয়, তেতিয়াহ'লে সংখ্যাটো 6ৰেও বিভাজ্য হ'ব। 6ৰে 12ত যাব দুবাৰ, 0 0 যাব 0 বাৰ। 120 আকৌ কিহে যাব? 7ৰে নাযায়, 8ৰে যাব। 8ৰে 12ত গ'ল এবাৰ, 8 গুণ 8, থাকি গ'ল 12ৰ 8 গ'ল, থাকিল 4 4 10 4 40 হ'ল, 8 5 গুণ 40। এতিয়া 9ৰে নাযায়। কিয় 9ৰে নাযায়? 1 2 3, 3 আৰু 0 যোগ কৰিলে 3 পাম। 3টো 9ৰ গুণিতক নহয়, গতিকে 9ৰে নাযায়। 10ৰে যাব। কিয় যাব? কাৰণ যিকোনো সংখ্যাৰ একক স্থানৰ অংকটো যদি 0 থাকে, তেতিয়াহ'লে 10ৰে বিভাজ্য। 10ৰে যাব কেইবাৰ? 12 বাৰ। গতিকে 120ৰ উৎপাদক দেখা পাইছা কিমান আছে? বহুত। 120ৰ উৎপাদক 1 2 3 4 5 6 8 10 12 15 20 24 30 40 60 আৰু 120। তাৰমানে 120ৰ 120ৰ ফেক্টৰ আমি কিমানটা পালোঁ? এই গোটেইবিলাক 120ৰ ফেক্টৰ। এতেকে
60 56 और उत्पादक की पैसा 1, 2, 4, 7, 8, 14, 28 और की पैसा 56 सब शब्द जैसे कि 120 उत्पादक बोल 120 की उत्पादक আছে 120 1 2 3 4 5 6 8 10 12 20 24 আৰু কি আছে 30 আছে 40 আছে 60 আছে আৰু 120 আছে দেখিছেনে 120 আমি উৎপাদক বহুত কিটা পালো যে ৰাস্তা কোন ৰাস্তা 120 উৎপাদক আমি কিমান পালো দেখিছানে এতেকে 56 আৰু 120 সাধারণ উৎপাদক কি পাম কি পাম 1 আছে 1 পাম 2 আছে 2 পাম 4 আছে দুইটাতে 4 পাম 8 আছে দুইটাতে 8 পাম আৰু কিবা আছে নেকি 8 আছে 14 নাই 28 নাই 56 নাই গতিকে আমাৰ উত্তৰ পাই গলো আমি 1 2 আৰু 2 4 আৰু 8 3 নম্বৰ প্ৰশ্নটো কৈছো 3 নম্বৰ প্ৰশ্নটোত আছে প্ৰথম 4টা সাধাৰণ গুণিতক উলিওৱা এতিয়া আমাক ইয়াত 3টা সংখ্যা দিয়া আছে এই 3টা সংখ্যাৰ প্ৰথম 4টা সাধাৰণ গুণিতক উলিয়াবলৈ কৈছে সমাধান লিখা আঠৰ গুণিতকবোৰ আঠৰ গুণিতকবোৰ কি হ'ব পাৰে প্ৰথম গুণিতকটো হ'ব নিজেই সংখ্যাটো নিজেই আঠৰ প্ৰথম গুণিতক 8 পিছত আহিব 16 তাৰপিছত আহিব 24 তাৰপিছত 32 তাৰপিছত 40 তাৰপিছত 48 তাৰপিছত এনেকৈ ডট আহি দিব দিলা 16 গুণিতকবোৰ হ'ল কি প্ৰথম গুণিতকটো সদায় সংখ্যাটো নিজে হয় প্ৰথমটো আহিব 16 তাৰপিছত 16 দুগুণ 32 তাৰপিছত আহিব 48 তাৰপিছত আহিব কিমান 64 তাৰপিছত কিমান আহিব ইয়াত আকৌ 16 যোগ কৰি দিলে 80 হ'ব 96 হ'ব এনেকৈ গৈ থাকিব আৰু গুণিতক কেতিয়াও শেষ নহয় তাৰপিছত আহিল 24ৰ গুণিতকবোৰ কি হ'ব 24ৰ প্ৰথম গুণিতকটো হ'ব এইটো সংখ্যাটো নিজেই তাৰপিছত হ'ব 48 তাৰপিছত হ'ব 72 তাৰপিছত হ'ব এনেকৈ 96 তাৰপিছত এনেকৈ গৈ থাকিব এতেকে 8 16 আৰু 24ৰ
সাধারণ গুণিতক কি পাবা সাধারণ গুণিতক ইয়াত মই এটা কথা উল্লেখ কৰি দিওঁ তোমালোকক প্ৰথম সাধাৰণ গুণিতক আটাইতকৈ সৰু সাধাৰণ গুণিতকটো তোমালোকে ওলাই ল'বা তিনিটা সংখ্যাত কি আছে চোৱা ইয়াত 24 আছে ইয়াত 8 আছে বাকিবিলাকত নাই 16 আছে এই দুটাত আছে কিন্তু ইয়াত নাই 24 টো চোৱা ইয়াত আছে ইয়াত নাই ইয়াত আছে দুটাত থাকিলে নহ'ব গোটেইকেইটা থাকিব লাগিব সো চোৱা কোনটো গোটেইকেইটা আছে 48 চোৱা ইয়াত 48 আছে ইয়াত 48 আছে ইয়াত 48 আছে গতিকে প্ৰথমটো কি হ'ব 48 তাৰ পিছৰটো কি হ'ব তাৰ পিছৰটো 48 48 এগুণ 48 পাই গ'ল তাৰ পিছৰটো হ'ব 96 তাৰ পিছৰটো কি হ'ব 48 দুগুণ পাই গ'ল নহয় 48 তিনি গুণ কৰি দিয়া 8 3 গুণ 24 4 8 3 4 3 8 গুণ 24 4 হাত থাকিল 2 4 3 4 গুণ 12 2 14 ইয়াৰ পিছৰটো আহিব 144 তাৰ পিছত আকৌ 24 যোগ কৰি দিয়া 24 যোগ কৰিলে কি হ'ব 4 4 8 হ'ব 4 2 6 হ'ব 168 এনেকৈ গৈ থাকিব বা এনেকৈ পূৰণ কৰি ল'লেও ওলাব পাৰিবা প্ৰথমটো 48 পাই গ'লা দ্বিতীয়টো 2 পূৰণ কৰিলে ওলাই যাব তৃতীয়টো 3 পূৰণ কৰিলে ওলাব 4 নম্বৰটো 4 পূৰণ কৰিলে ওলাব 4 8 গুণ 32 2 4 8 গুণ 32 2 4 4 গুণ 16 16 17 18 19 কিমান আহিব 192 আহিব সো ইয়াত যোগ কৰি চাওঁ আমি 48 প্লাস কৰিব লাগে না চোৱাচোন 12 9 1 দেই জানে 4 8 12 4 4 8 1 9 1 দেই জানে গতিকে 4 নম্বৰটো হ'ব 192 মই ইয়াত কৰোঁতে 24 প্লাস কৰিছিলোঁ সেইকাৰণে মই ভুলকৈ উত্তৰ লিখিলোঁ 24 নাছিল কি আছিল 48 আছিল সেইকাৰণে 48 প্লাস কৰি দিলোঁ গতিকে এনেকৈ তোমালোকে প্ৰথম চাৰিটা গুণিতক উলিয়াব পাৰিবা নাথাকে মৌলিক পেজ নম্বৰ 45 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাগু নিৰ্ণয় কৰা এই অংকটো আলোচনা কৰিম ইয়াৰ প্ৰথম অংকটো আছে 36 আৰু 84 ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাগু অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে 36ৰ মৌলিক উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম ছুটি নিয়মৰ সৰণেৰে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো 36 সংখ্যাটো প্ৰথমতে আমি আটাইতকৈ সৰু মৌলিক সংখ্যাৰে বিভাজ্য হয় সেয়েহে 2ৰে 2 হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা এইটোৰে আমি হৰণ কৰিছোঁ 2ৰে 3 যাব এবাৰ থাকি গ'ল 1 1 10 6 16 হ'ল 16 যাব 8 বাৰ 2 8 গুণ 16 এতিয়া আকৌ 2ৰে 18 যায় 2ৰে 18 যায় 9 বাৰ এতিয়া 2ৰে 9 হৰণ কৰিব নোৱাৰি গতিকে 2ৰ পিছৰ যেটো মৌলিক সংখ্যা 3 3ৰে আমি 9 3 বাৰ দিছো আৰু 3ৰে 3 যাব এবাৰ এতিয়া ইয়াত 84ক চোৱা 2ৰে 8 যাব 4 বাৰ 2ৰে 4 যাব দুবাৰ আকৌ এই সংখ্যাটো 2ৰে বিভাজ্য গতিকে 2ৰে 2 4 গুণ দুবাৰ 2ৰে 2 গুণ এবাৰ এতিয়া এই 21 2ৰে বিভাজ্য নহয় গতিকে 3ৰে বিভাজ্য হয় নে নহয় চাব লাগিব 2 1 3 3 হ'ল 3ৰ গুণিতক গতিকে ই 3ৰে বিভাজ্য 3 7 গুণ 21 7 এটা মৌলিক সংখ্যা গতিকে 7 সদায় 7ৰে বিভাজ্য হ'ব 7 আৰু 1ৰে বিভাজ্য গতিকে 7ৰে 7ক যাব এবাৰ এতেকে কি পালা চোৱা এতিয়া 36 মানে তোমালোকে পালা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আৰু 84 মানে তোমালোকে পালা 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 এতেকে 36 আৰু 84ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াম ইয়াত চাবা প্ৰথম সংখ্যাটোৰ 2 কেইটা উৎপাদক আছে 2 কেইটা আছে এটা দুটা তো পিছৰটোত কেইটা আছে 2 দুটা গতিকে দুইটাতে সমান সংখ্যক 2 আছে গতিকে ইয়াত 2 আহিব দুবাৰ 2 পূৰণ 2 আহিব 3 ইয়াত দুটা আছে প্ৰথমটোত দ্বিতীয়টোত 3 আছে এটা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াওঁতে 2 উৎপাদক যেটো কম আছে
কম সংখ্যক যিটো আছে তাৰ সেইটোহে ইয়াত আহিব 3 ইয়াত দুটা আছে ইয়াত এটা আছে 3 এটাটো আহিব আৰু সাধাৰণ উৎপাদক হিচাপে 3 দুটাৰ ভিতৰত ইয়াত এটাহে আছে গতিকে সাধাৰণ উৎপাদক এটা হ'ব আৰু ইয়াত 7 আছে কিন্তু ওপৰতো 36ৰ কাৰণে 7 নাই গতিকে সেইটো নাহে অৰ্থাৎ এইকেইটা পূৰণ কৰি তুমি কিমান পালা 2 2 গুণ 4 4 3 গুণ 12 এই দুইটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গৰিষ্ঠ সাধাৰণ উৎপাদক কি পালো 12 অৰ্থাৎ এই গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি সেইটো জানিব লাগিব এই সংখ্যাটো হ'ল এনে এটা সংখ্যা যিটোৰে 36 আৰু 84 দুয়োটাই সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি মানে কি গ খা উ হ'ল এনে এটা সংখ্যা যিটোৰে প্ৰদত্ত সংখ্যাবোৰক কি কৰিব পাৰি সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি অৰ্থাৎ 12ৰে এই দুয়োটাই বিভাজ্য এতিয়া আমি ই নম্বৰটোত যাওঁ ৰখাই দিব এবাৰ আমি লৈছোঁ 12 2ৰে 12 যাব 6 বাৰ 2ৰে যাব 3 বাৰ 3ৰে যাব এবাৰ একেবাৰে সহজ 48 45 2ৰে যাবনে 2ৰে বিভাজ্য হয়নে যেহেতু একক স্থানত 5 আছে 5ৰে 5 থাকিলে 2ৰে বিভাজ্য নহয় 3ৰে বিভাজ্য হয়নে নহয় 4 5 9 9 3ৰ গুণিতক গতিকে 3ৰে হ'ব 3 গুণ 3 3 5 গুণ 15 আকৌ 3ৰে 3 5 গুণ 15 5 মৌলিক সংখ্যা গতিকে 5ৰে এবাৰ 75 আছে 75 2ৰে বিভাজ্য নহয় 3ৰে হ'ব কাৰণ কি 7 5 12 12টো হ'ল 3ৰ গুণিতক গতিকে 75 3ৰে বিভাজ্য 3 2 গুণ 6 3 5 গুণ 15 5ৰে যাব এতিয়া 5 5 গুণ 25 3ৰে নাযায় কাৰণে 5ৰে গৈছে দেই এতেকে 12 মানে আমি পালো 2 পূৰণ 3 45 মানে আমি পালো 3 পূৰণ 5 এতিয়া চোৱা 12ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি কি পালো 12 মানে 2 পূৰণ 3 পালো 45 মানে পালো 3 পূৰণ 5 পালো 75 মানে পালো 3 পূৰণ 5 হয়নে এতেকে গ খা উ কি হ'ব ক'ব পাৰিবানে ইয়াত 2 কেইটা আছে দুটা বাকিবিলাকত আছেনে নাই 2 নাহে 3 ইয়াত এটা আছে 3 ইয়াত দুটা আছে 3 ইয়াত এটা আছে তাৰমানে 3 চবতে আছেনে 3 কেইটা আহিব ইয়াত এটা আছে ইয়াত দুটা আছে ইয়াত এটা আছে য'ত কম আছে সেইটো আহিব হয়নে 5 ইয়াত দুটা আছে ওপৰটোত এটা আছে আৰু একেবাৰে ওপৰটোত মানে 12ৰ কি নাই উৎপাদক হিচাপে 5 নাই অৰ্থাৎ গ খা উ কি পালা 3 উত্তৰ আমাৰ হৈ গ'ল অৰ্থাৎ তোমালোকে চোৱা আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি গ খা উ উলিয়ালো ঠিক সেনেকৈ আমি লঘিষ্ঠ সাধাৰণ গুণিতকো উলিয়াব পাৰিম আমি পৰৱৰ্তী ক্লাছত লঘিষ্ঠ সাধাৰণ গুণিতক কেনেকৈ উলিয়াই সেইটো তোমালোকক কৰি দেখুৱাম আৰু এতিয়া তোমালোকে পেজ নম্বৰ 44 আৰু পেজ নম্বৰ 45ত দিয়া অংকবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা পেজ নম্বৰ 45ত আৰু কেইটামান অংক আছে তোমালোকে কৰিবা ই লেখি আছে ইটো মই কৰিছোঁ এটো মই কৰিছোঁ বি চি ডি তোমালোকৰ তাৰপিছত তোমাৰ এই অংককেইটাকে 2 নম্বৰ প্ৰশ্নটোত কি কৰিছে আগৰ অংকটোৰ হিচাপত কৰিবা সাধাৰণ উৎপাদক কেনেকৈ উলিয়াইছিলোঁ সেইটো হিচাপত কৰিবা তাৰপিছত 3 নম্বৰ এই তালিকাখন পূৰা কৰিবলৈ চেষ্টা কৰিবা এই 3 নম্বৰ তালিকাখন পূৰা কৰিবা কেনেকৈ কৰিব লাগিব সাধাৰণ উৎপাদক তোমালোকে জানিব লাগিব জনাৰ পিছত সাধাৰণ উৎপাদকবিলাক ইয়াত লিখিবা সকলো উৎপাদকবিলাক লিখি ল'বা তাৰপিছত সাধাৰণ উৎপাদকবিলাক লিখিবা তাৰপিছত গ খা উ লিখিবা তো আশা কৰিলোঁ তোমালোকে এই অংককেইটা পঢ়িবা আৰু মোক দেখুৱাবা ধন্যবাদ